নলবাৰীত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি শ্বহীদ ভৱনৰ বাকৰিত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। বিক্ষোভ কাৰ্যসূচীত জুবিনৰ মৃত্যুৰ ন্যায় লাগে, জুবিনক ছিংগাপুৰলৈ লৈ যোৱাসকলক শাস্তি দিয়ক, গৃহ বিভাগ হাই হাই, ন্যায় দিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আবুল তাবুল বলকা বন্ধ কৰক আদি শ্লোগানেৰে শ্বহীদ ভৱনৰ বাকৰি উত্তাল কৰি তোলে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। উক্ত বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমদৰ লগতে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত সহিতে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অসমৰ জাতীয় সম্পদ, অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ৰ স্পন্দন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা আজি 25 দিন হৈ গ'ল। কিন্তু অসমবাসী ৰাইজে এতিয়া প্ৰশ্ন উঠিছে যে আমাক ন্যায় লাগে, জুবিন গাৰ্গ হত্যাকাৰী, জুবিন গাৰ্গ মৃত্যু হোৱা আমাক ন্যায় লাগে। আৰু ন্যায় বিচাৰি আজি হাবাথুৰি খাইছে অসমৰ ৰাইজে। আজি অসমৰ প্ৰতিটো স্তৰৰ ব্যক্তিয়ে, প্ৰতিগৰাকী মানুহে, প্ৰতিগৰাকী আমাৰ প্ৰাণৰ শিল্পীগৰাকী কেনেকৈনো মৃত্যু হ'ল জানিবলৈ আৰু কোনেনো মৃত্যুবৰণ কৰিলে সেইসকলক তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ অসমৰ ৰাইজে, সেইটোৱে মূল প্ৰশ্ন। আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গোটেই অসমজুৰি আমি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি ন্যায় সমদল কৰিম, আমি বন্তি বজোৱানে প্ৰতিবাদ কৰিম। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক, অসমৰ জাতীয় সম্পদগৰাকীক ন্যায় লাগিব। দুগৰাকী তিনিগৰাকী ব্যক্তিৰ কাৰণে, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ দৰে এই অসভ্য নিৰ্লজ্জ মানুহৰ কাৰণে আমি প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাব লগা হ'ল। তাতকৈও বেদনা একো নাই অসমৰ মানুহৰ। কিন্তু এতিয়া মূল প্ৰশ্নটোৱে হ'ল আমাক জুবিন গাৰ্গ হত্যাকাৰী ন্যায় লাগে। আমি অসম চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ আজি এই বিক্ষোভ প্ৰতিবাদস্থলীৰ পৰাই যে অতি ক্ষিপ্ৰতাৰে তদন্ত হ'ব লাগিব, নাম্বাৰ 1। দ্বিতীয়তে এই ধৰণে হ'ব লাগিব যে SITয়ে এই ধৰণে এখন প্ৰতিবেদন দাখিল কৰিব লাগিব। SITয়ে চাৰ্জশ্বিটখন এনেধৰণে প্ৰতিবেদন দাখিল কৰিব লাগিব, কোনো কাৰণত যাতে যে হত্যাকাৰীসকলে তেখেতসকলে যাতে কোনো কাৰণত তেওঁলোকে যাতে ৰেহাই পাব নোৱাৰে। পানী নসৰাকৈ তদন্ত হ'ব লাগিব। কোনো কাৰণত যাতে তদন্ত কিবা কাৰণত ভুলবশতঃ পুলিচ প্ৰশাসনৰ ভুলবশতঃ যাতে তেওঁলোকে ৰেহাই পায় সেই ধৰণৰ কোনো ব্যৱস্থা কৰিব নোৱাৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু একে সময়তে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন যে আমি ন্যায় পাম কেতিয়া। কেতিয়াবা কৈছে 2 মাহ, কেতিয়াবা কৈছে এমাহ। আমাক নহয়, আমাক এতিয়াই ন্যায় লাগে, যিমান পাৰে সোনকালে তীব্ৰতাই ন্যায় লাগে। যেতিয়া পৰ্যন্ত ন্যায় নাপায় অসমৰ ৰাইজ শান্ত নহয়। অসমৰ ৰাইজ এই জাতীয় সম্পদগৰাকী হেৰাই কেতিয়াও শান্ত নহয়, এইটো কথা স্পষ্ট। অসমীয়া ৰাইজৰ সেই আৱেগটো বুজিব লাগিব, অসমীয়া মানুহৰ স্বাভিমানটো বুজিব লাগিব। কেইগৰাকীমান জাতীয় শত্ৰুৱে জাতীয় সম্পদগৰাকীক মৃত্যুবৰণত ঠেলি দিলে। সেইকাৰণে আমি এইটো কথা আজি এই বিক্ষোভস্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় অতি সোনকালে ক্ষিপ্ৰতাৰে হ'ব লাগিব। আৰু ন্যায় ক্ষেত্ৰত যিখন চাৰ্জশ্বিট দাখিল কৰিব সেইখন যাতে কোনো কাৰণত যাতে কোনো পানী নসৰাকৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰি যাতে দোষীয়ে যাতে ৰেহাই পাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে দাবী উত্থাপন জনাইছোঁ। নলবাৰীৰ পৰা হিমান্ত দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।